ৰাজ্য চৰকাৰৰ হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। শিক্ষক কৰ্মচাৰীৰ বাবে ভয়ংকৰ বিপদ। শিক্ষকতাৰ সকলো নথিপত্ৰ পুনৰ কৰিব লাগিব পৰীক্ষণ। ন্যায়ালয়ৰ সকাহৰ পাছত অন্য এক অগ্নি পৰীক্ষা। শিক্ষক কৰ্মচাৰীৰ শিক্ষকতাৰ সকলো নথিপত্ৰ লৈ সন্মুখীন হ'ব লাগিব পৰীক্ষণৰ। মাধ্যমিক শিক্ষা সঞ্চালকৰ জাননী। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নেশ্যনেল ইনষ্টিটিউট অৱ অপেন স্কুলিং নিউজৰ পৰা 18 মহীয়া DLED উত্তীৰ্ণ হোৱা হাজাৰ হাজাৰ কৰ্মৰত শিক্ষকক উচ্চতম ন্যায়ালয়ৰ ৰায় সকাহ দিলেও তেওঁলোকে নিযুক্তিকে ধৰি সকলো নথিপত্ৰৰ সৈতে শাৰীৰিক পৰীক্ষণৰ সন্মুখীন হ'ব লাগিব। মাধ্যমিক শিক্ষা সঞ্চালকে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ জাননী আৰু উল্লেখ্য যে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা নিযুক্তিৰ বিজ্ঞাপনত নিউজৰ পৰা 18 মহীয়া পাঠ্যক্ৰমৰ দ্বাৰা DLED উত্তীৰ্ণসকলৰ আবেদনৰ বাবে যোগ্য নহ'ব বুলি চৰ্ত আৰোপ কৰা হৈছিল। ইয়াৰ লগে লগে নিউজৰ পৰা DLED আহৰণ কৰি ইতিমধ্যে যিসকলে শিক্ষকতা কৰি আছিল তেওঁলোকক লৈ সন্দেহৰ অৱতাৰণা হৈছিল। উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বে দিয়া ৰায়দানত নিউজৰ পৰা DLED আহৰণ কৰা শিক্ষকসকলক সকাহ দিলে যদিও নিযুক্ত হৈ থকা শিক্ষকসকলে নথিপত্ৰসহ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত হাজিৰ হ'ব লাগিব। শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি নিযুক্তি পত্ৰ আৰু গ্ৰহণযোগ্য যোগদানৰ প্ৰতিবেদন সংশ্লিষ্ট আবেদনকাৰীৰ নিযুক্তি সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতি SMC কাৰ্যবিৱৰণী প্ৰতিষ্ঠানসমূহৰ মুৰব্বীয়ে যথাযথভাৱে স্বাক্ষৰ কৰা আবেদনকাৰীৰ সেৱাৰ সময়ছোৱাত বিদ্যালয়ৰ উপস্থিতিৰ পঞ্জীৰ ফটোকপিসহ উপস্থিত থাকিব লাগিব আৰু বিদ্যালয় কৰ্তৃপক্ষই প্ৰদান কৰা প্ৰমাণপত্ৰ য'ত আবেদনকাৰীৰ বিদ্যালয়ত 10/8/2017 তাৰিখে সেৱা উল্লেখ থকা হ'ব লাগিব আৰু শিক্ষকতাৰ সেৱাৰ সময়ছোৱাৰ পে'মেণ্ট বেছিক পে' DA আৰু অন্যান্য ভাত্তাসহ দৰমহাৰ বিৱৰণৰ লগতে আবেদনকাৰীজনৰ 10/8/2017 তাৰিখলৈকে সেৱাত আছিল বুলি প্ৰমাণ হিচাপে ইউটাইচ ৰেকৰ্ড, নিউজত DLEDৰ বাবে নামভৰ্তিৰ শ্লিপ, 1 এপ্ৰিল 2019ৰ পূৰ্বে 18 মহীয়া DLED সম্পূৰ্ণ কৰাসকলে নিউজৰ জৰিয়তে লাভ কৰা প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বিট লৈ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণত উপস্থিত থাকিব লাগিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।